ভিউয়ার্স আপোনালোকে শ্বেয়াৰ কৰক নকৰক মোৰ ইচ্ছা আছিলে যে দেখুৱাব লাগে দেখুৱাই দি আছোঁ মই আজি উদ্বোধন হোৱা 14 ফেব্ৰুৱাৰী তাৰিখে মানে আমাৰ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহি এইখন ব্ৰিজ 1.2 কিলোমিটাৰ মানে উত্তৰ গুৱাহাটীৰ লগত সংযোগী ব্ৰিজ আজি শুভ মুকলি কৰি থৈ গ'ল আৰু গুৱাহাটীৰ বাবে মানে ক'বলৈ গ'লে এটা ডাঙৰ উপহাৰ আৰু এয়া দেখাত এনেকুৱা লাগি আছে যে লণ্ডনত আছো এনেকুৱা ফিল হৈ আছে আপোনালোকে এটাবাৰ চাওক না ভিউৱাৰ্ছ মানে লণ্ডনৰ নিচিনা লাগি আছে আপোনালোকে যদি অসমৰ হৈ আছে তেনেহ'লে প্লিজ এই ভিডিঅ'টো এবাৰ চাব আৰু কমেণ্ট কৰি আমাৰ মামাক ধন্যবাদ দিবলৈ নাপাহৰিব বহুতে মামাক সমালোচনা কৰে কিন্তু মামাৰ কাৰণে কিন্তু এটা ডাঙৰ বা আমাৰ কাৰণে কিন্তু ডাঙৰ এটা উপহাৰ এটাবাৰ চাওক আৰু মোৰ লগত কোনে আছে চাওক চাৰিয়াত আছে চাৰিয়াত কি ক'বা হে বিজেপি চৰকাৰে 5 বছৰে এনেকুৱা ডেভেলপ কৰিছে ক'বলৈ ভাষা নাই আৰু ইফালে চাব ইফালে আজি যেহেতু গাড়ী যাতায়াত কৰিব দিয়া নাই কুমাৰ ভাস্কৰ বৰ্মা সেতু আৰু এতিয়া ড্ৰোন শ্বট দেখুৱাই দিম আপোনালোকক এটাবাৰ চাওক ওপৰৰ পৰা কেনেকুৱা যেহেতু আজি 1:30 মানত শুভ উদ্বোধন হৈছে আৰু ইয়াৰ যি সৌন্দৰ্য ওপৰৰ পৰা বা বাহিৰৰ পৰা এটাবাৰ চাই থাকক যে কিমান ধুনীয়া ভিউ আহি আছে আৰু মানুহ হাজাৰ হাজাৰ লাখ লাখ মানুহ কিন্তু এইটো চাইডত আজি যেহেতু খোজকাঢ়িব দিছে আজি নহয় কেইবাদিন খোজকাঢ়িব দিব তাৰপিছত পৰীক্ষা নিৰীক্ষা হোৱাৰ পিছত তাৰপিছতহে মানে গোটেইখিনি চালু হ'ব গাড়ী চলাচল কৰিব তো এইটো চাইডত হ'ল মানে উত্তৰ গুৱাহাটী আৰু এইটো চাইডত আৰু নদীৰ ভিউটো আপোনালোকে চাব তো মানুহ ইমান মানুহ আপোনালোকে কি ক'ম আৰু এতিয়া বহুতে কমেণ্ট কৰিব যে আমি মানে চৰকাৰৰ মানে দালাল বা তেনেকুৱা কৰক একো নহয় কিন্তু কথা হ'ল যে ডেভেলপ হৈছে গপটপ আছাম মানে আমাৰ অসমত আহা চাৰিয়ান আমি সেইফালে যাম মাজত যাম হা মানে নদীৰ ওপৰত আছে 6টা খুঁটি আৰু 4 কিলোমিটাৰ টোটেল মানে দুৰ্গ মানে ইয়াৰ পৰা এইখিনিলৈকে লেন্থ আৰু এইটো 3টা গাড়ী মানে 4 নে 4 6 না 6 লাইন 1 2 3 1 2 3 হ 6 লাইন মানে 5টা গাড়ী একেলগে এটা সাইড তিনিটা আহিব আৰু যাব তো এটাবাৰ চাওক মানুহৰ ভিৰ চাওক চাৰিয়ানোতো মানে পুৰা মানে পাইছে লণ্ডনৰ ফিল আহি আছে আজি টিভিত চোৱা যেন লাগি আছে তো আমি এতিয়া যাম বেক হ'ম তো চাওক এতিয়া আৰু কি দেখাব পাৰোঁ আপোনালোকক তো চাই থাকক গোটেইখিনি তো কেনে লাগিল